আমি ইয়াতে ফুলনি ডিপুৰ ওচৰত আছিলোঁ, স্কুলৰ ওচৰত কাম কৰি আছিলোঁ। এই বিশ্ব ৰডটো তাত সিহঁতৰ ঘৰত পেলাইছিলে। আমাৰ ট্ৰেক্টৰ লৈ পেলাই লেবাৰ গৈছিলে আনিবলৈ। এতিয়া আনিবলৈ গ'লে সি গোটেই ৰাস্তাটো আহি গ'ল, আহি পেলাই ইয়াত বোলে ট্ৰেক্টৰটো ডাইৰেক্ট পাল্টি মাৰি দিলে। অলপ স্পীডত আছিলে ট্ৰেক্টৰটো। সিহঁতে লগত যোনকেইটা আছিলে সেইকেইটাই তলত গৈ পথাৰত পৰিছে, কৈছে যে লাহে লাহে চলাক, ইমান স্পীড যাব নালাগে। লগৰকেইটা গৈ পেলাই চব এই তলত চেণ্ডেল পৰি আছে, এতিয়া গৈ চব ডাইৰেক্ট ওপৰৰ পৰা গৈ তলত পৰিলে জঁপিয়াই। সেইজন তলত পৰি মানে ৰডৰ তলত পৰি গ'ল ডাইৰেক্ট। কি নাম আছিলে? একো কৈলাশ কিবা জছ কিবা কৈলাশ আছিলে। কালি আহিছিলোৱে আমি, মানুহটো কালি আহিছিলে, আজি প্ৰথম ৰড আনিবলৈ গৈছিলে মালিক। ট্ৰেক্টৰখনৰ ওপৰত উঠি আহিছিলে? অঁ, ট্ৰেক্টৰখনৰ ওপৰত উঠি আহিছিলে। কেইজন উঠি আহিছিলে? ওপৰত উঠি আহিছিলে, 5জন উঠি আহিছিলে। কি নাম আছিল? এজন আছিলে নুৰুল হক আৰু এজন আছিলে, এইকেইটাৰ মোৰ নামটো ক'ব পৰা নাই। আদিবাসী ল'ৰা আছিলে, সিহঁতৰ লগৰে আৰু 4জন আছিলে। বাকীকেইজন জাপ মাৰি নামিল। ইমান দুখ পালে। তোমালোক ক'ত আছিলে? আমি তেতিয়া ৰুমত আছিলোঁ। আমি জাষ্ট ভাত খাই পেলাই ৰুমত বহি আছিলোঁ, সিহঁতেও আহি পেলাই খাব বুলি আমি খাই বহি আছিলোঁ। পিছত শব্দ এটা শুনিলোঁ, শব্দটো শুনি আমি ৰাস্তাৰ ফালে দৌৰি আহিছোঁ, এইকেইটাই পূৰা চিঞৰি আছে। আমি আহি পেলাই পিছত এইটো গোটেই ৰড মানে চবেই চাইড কৰি পেলাই মানুহটো উঠাই তলত পৰা। অঁ, ৰডৰ তলত পৰি গ'ল, মাথাটো ডাইৰেক্ট তলত পৰি গ'ল। অলপ স্পীড আহিছিলে ড্ৰাইভাৰটো পলালে ছাৰ। ড্ৰাইভাৰটো যদি নপলালে হয় তেতিয়া তাৰ গলতি নাথাকিলে ড্ৰাইভাৰটো থাকিলে হয়। ড্ৰাইভাৰটো আমি ইমানকেইটা মানুহ এটা ৰডো ধৰা নাই। তাৰ যদি গলতি নাথাকিলে হয় ই ৰডটো ধৰি দিলে হয়। ই ৰডো ধৰা নাই, ই ডাইৰেক্ট পলালে। ড্ৰাইভাৰটোক এই তালিঙৰ পৰাই কৈ আছে লাহে লাহে যাবলৈ, লাহে লাহে যাবলৈ, লাহে লাহে যোৱা নাই। ই পূৰা আৰু স্পীডে আহিছে। ইমান বুজাব পৰা লৈ স্পীড আহিব নালাগে। তাক কৈছে, তাক 2-3 বাৰ কৈছে লাহে লাহে যোৱা, লাহে লাহে যোৱা। ই এক পিছ ৰডো ধৰা নাই, গোটেই ৰড আমি চাইড কৰিছোঁ। তাৰ যদি গলতি নাথাকিলে হয় সেইটো ৰডটো ধৰিলে হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।